নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি হৈছে এপ্ৰিল মাহৰ প্ৰথমটো দিন, গতিকে আজিৰে পৰা সলনি হৈছে কেইবাটাও নিয়ম। পাকঘৰৰ পৰা ধনৰ লেনদেন লৈ কেইবাটাও নিয়ম সলনি হৈছে। এই নিয়মসমূহে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত। আজিৰে পৰা কি কি নিয়ম সলনি হৈছে আহক সবিশেষ জানি লওঁ। এপ্ৰিলৰ প্ৰথমটো দিনতে হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য। ৰাজ্যবাসীৰ বাবে ভাল খবৰ, কিয়নো এপ্ৰিলৰ প্ৰথমটো দিনতে হ্ৰাস পাইছে এইবাৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ৩২ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে। আৰু আজিৰে পৰা 923 বিধ ঔষধৰ দাম বৃদ্ধি কৰা হৈছে। ৰাজ্যবাসীৰ বাবে এটা দুখজনক খবৰ যে আজিৰে পৰা আপুনি অধিক মূল্যত ক্ৰয় কৰিব লাগিব বিভিন্ন ঔষধ। আৰু 1 এপ্ৰিলৰ পৰা সলনি হৈছে বাহনৰ ফাষ্টেগ সম্পৰ্কীয় নিয়মসমূহ। ফাষ্টেগৰ KYC বেংকত আপডেট নকৰিলে আজিৰে পৰা নিষ্ক্ৰিয় হৈ যাব। আপোনাৰ বাবে এটা ডাঙৰ খবৰ জনাইছোঁ যে আজিৰ পৰা কি কি নিয়ম সলনি হৈছে আমাৰ ৰাজ্যখনত। এটা বেয়া খবৰ যে আপুনি ফাষ্টেগৰ KYC বেংকত আপডেট নকৰিলে আজিৰ পৰা হৈ যাব নিষ্ক্ৰিয়। আপোনাৰ এটা কাম বাঢ়ি গ'ল আৰু ফলত বেলেঞ্চ নাথাকিলেও পে'মেণ্ট কৰিব নোৱাৰিব আপুনি। পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে NPS-ত আধাৰ ভিত্তিক লগ ইন ভেৰিফিকেশ্যনৰ প্ৰৱৰ্তন কৰিছে। আৰু 1 এপ্ৰিলৰ পৰা কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে নতুন নিয়ম কাৰ্যকৰী হ'ব। আৰু এই নিয়ম অনুসৰি এতিয়া কাম সলনি কৰাৰ পিছত PF একাউণ্ট অটোমোডেললৈ স্থানান্তৰ কৰা হ'ব। আৰু অৰ্থাৎ এতিয়াৰে পৰা গ্ৰাহকে একাউণ্ট ট্ৰেন্সফাৰৰ বাবে আবেদন কৰিব নালাগে। এটা ভাল খবৰ। আজিৰে পৰা ৰাজ্যত বৃদ্ধি পালে সুৰাৰ দাম। এটা বেয়া খবৰ যে আজিৰে পৰা ৰাজ্যত বৃদ্ধি পালে সুৰাৰ দাম। আৰু 150 টকাৰ পৰা 312 টকা পৰ্যন্ত বৃদ্ধি পালে বিভিন্ন ধৰণৰ সুৰাৰ দাম। আৰু আজিৰ পৰা SBI ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো কিছু সাল সলনি হৈছে। আৰু 1 এপ্ৰিলৰ পৰা SBI ক্ৰেডিট কাৰ্ডেৰে ভাড়া পৰিশোধ কৰিলে নাপাব ৰিৱাৰ্ড পইণ্টসমূহ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। আজিৰে পৰা দেশত হুৰাহুৰে বৃদ্ধি হ'ব জীৱনদায়ী ঔষধৰ দাম। পেইন কিলাৰকে ধৰি 800 বিধ ঔষধৰ মূল্য বৃদ্ধি হৈছে। 55 টকাৰ প্ৰেছাৰৰ টেবলেট আপুনি ক্ৰয় কৰিব লাগিব এতিয়া 115 টকাত। 4টা ছডিয়ামৰ টেবলেট 500 টকাৰ বিপৰীতে আপুনি ক্ৰয় কৰিব লাগিব এতিয়া 800 টকাত। আৰু প্ৰতিবিধ ঔষধতে 5% পৰ্যন্ত মূল্য বৃদ্ধি হৈছে। আৰু দাম বাঢ়িল পেইন কিলাৰসহ এণ্টিবায়'টিক এণ্টি ইনফেক্টিভছৰ। আৰু যোৱা বছৰ 12% পৰ্যন্ত মূল্য বৃদ্ধি হৈছিল বহু ঔষধৰ। আৰু শেষ মোহৰ লগালে নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে। আৰু চলিত বৰ্ষতে দুবাৰকৈ বৃদ্ধি পালে ঔষধৰ মূল্য। আৰু নিৰ্বাচনী বণ্ডৰ জৰিয়তে পুঁজি যোগানৰ পাৰ্শ্বক্ৰিয়া বুলি ধৰা হৈছে এয়া। আৰু ছান ফাৰ্মা জাইডাছ ডক্টৰ ৰেড্ডিছে নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল। আৰু টৰেণ্ট চিপলা পিৰামল মেনকাণ্ডিও নিৰ্বাচনী বণ্ড ক্ৰয় কৰিছিল। আৰু আজিৰে পৰা দেশত হুৰাহুৰে বৃদ্ধি হ'ব জীৱনদায়ী ঔষধৰ দাম। আৰু পেইন কিলাৰকে ধৰি 800 বিধ ঔষধৰ মূল্য বৃদ্ধি হ'ব। বহাগ বিহুৰ পূৰ্বে লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। বিহুৰ পূৰ্বে একাউণ্টত সোমাব ধন। হাতত মাত্ৰ কেইটামান দিনহে বাকী। কাৰ কাৰ একাউণ্টত সোমাব ধন আহক সবিশেষ জানি লওঁ। শীঘ্ৰে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো 10 এপ্ৰিলত একাউণ্টত জমা হ'ব ধন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন। বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰীয়ে পাব ধন। দিব্যাংগ আঁচনিত অন্তৰ্ভুক্ত লোকৰো একাউণ্টত ধন জমা হ'ব 10 এপ্ৰিল তাৰিখে। আৰু বহাগ বিহুৰ পূৰ্বে লাভ কৰিব এই ধনৰাশি ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে। আৰু 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিলৰ ভিতৰত লাভ কৰিব আপুনি ৰেচন। আৰু ধন লাভ কৰিবলৈ 31 মাৰ্চৰ পিছত আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। আৰু যদিহে KYC দিয়া নাই তেন্তে সেয়াও আপুনি আপডেট কৰি লওক। আৰু বহাগ বিহুৰ পূৰ্বেই লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে, কিয়নো বিহুৰ পূৰ্বে একাউণ্টত সোমাব ধন। আৰু হাতত মাত্ৰ কেইটামান দিনহে বাকী। শিক্ষকসকলে আহিল নতুন নিৰ্দেশনা। 1 এপ্ৰিলৰ পৰা মানিব লাগিব এই নিয়মকেইটা। বাধ্যতামূলক হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম।
আৰু বাধ্যতামূলকভাৱে শিক্ষক কৰ্মচাৰীয়ে দিব লাগিব উপস্থিতিৰ তথ্য প্ৰতিজন শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য দিয়াটো বাধ্যতামূলক কৰা হৈছে আৰু PM পোষণ আঁচনিৰ সফল ৰূপায়ণৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে শিক্ষা সচিব নাৰায়ণ কৌৰে জাৰি কৰিছে এই জাননী শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম যে 1 এপ্ৰিলৰ পৰা মানিব লাগিব আপুনি এই নিয়ম বাধ্যতামূলক কৰা হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম অহা 8 এপ্ৰিলত 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী 50 বছৰৰ বীৰৰ মহাজাগতিক ঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী অহা 8 এপ্ৰিলত বছৰটোৰ প্ৰথমটো আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী বিশ্বৰ কেইবাটাও প্ৰান্তত দেখিবলৈ পোৱা যাব এই সূৰ্যগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ বাবে আমেৰিকাৰ কেইবাটাও প্ৰান্তত বিদ্যালয় বন্ধৰ ঘোষণা সেইদিনা আকাশত চন্দ্ৰৰ আকাৰৰ অন্য দিনৰ তুলনাত ডাঙৰ দেখা যাব আৰু চন্দ্ৰই পৃথিৱীৰ দৃশ্যপটৰ পৰা সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি ৰাখিব আৰু আমেৰিকা মেক্সিকো প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা এই সূৰ্যগ্ৰহণ দেখা পোৱা যাব আৰু বিজ্ঞানীসকলৰ মতে 1973 চনত অন্তিমবাৰ এই গ্ৰহণ হৈছিল আৰু 14 দিনৰ ব্যৱধানত পৃথিৱীত দুটাকৈ বীৰৰ মহাজাগতিক পৰিঘটনা দেখিবলৈ পোৱা যাব আৰু হোলীৰ দিনা অৰ্থাৎ 25 মেত বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰু 25 মেত পুৱা 10:23 মিনিটৰ পৰা বিয়লি 3:02 মিনিটলৈ থাকিব এই চন্দ্ৰগ্ৰহণ ৰাজ্যত পুনৰ মুছলধাৰ বৰষুণৰ সম্ভাৱনা প্ৰবল বৃষ্টিপাতৰ লগতে বজ্ৰপাতৰ আগজাননী 17 জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি প্ৰচণ্ড ধুমুহাই জোকাৰিব ৰাজ্যৰ কেইবাটাও প্ৰান্ত আৰু কোন কোন জিলাত হ'ব বৰষুণ আৰু বজ্ৰপাত আহক সবিশেষ জানি লওঁ কোন কোন জিলাত হ'ব এই বৰষুণ আৰু বজ্ৰপাত মৰিগাঁও নগাঁও শোণিতপুৰ বিশ্বনাথ লগতে হোজাই পশ্চিম কাৰ্বি আংলং ডিমা হাছাও পূব কাৰ্বি আংলং গোলাঘাট যোৰহাট মাজুলীকে ধৰি লখিমপুৰ ধেমাজি শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়াতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ৰাজ্যত পুনৰ মুছলধাৰ বৰষুণৰ সম্ভাৱনা প্ৰবল বৃষ্টিপাতৰ লগতে বজ্ৰপাতৰ আগজাননী দিছে এইবাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু 17খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কতাবাণী জাৰি সাৱধান 1 এপ্ৰিলৰ পৰা কোনো ক্ষমা নাই ৰাজপথৰ পৰা জব্দ হ'ব আপোনাৰ বাহনখন আৰু 7,300 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আপুনি 31 মাৰ্চ শেষ সময়সীমা আৰু যান বাহনৰ সকলো গৰাকীৰ বাবে নটিচ জাৰি কৰিছে পৰিবহণ বিভাগে আৰু ঘৰতে বহিয়ে কৰক আপোনাৰ যান বাহনৰ কাম কাজসমূহ কিন্তু কেনেকৈ কৰিব আমি সবিশেষ জনাই যাম আজিৰ এই সৰু ভিডিঅ'খনৰ মাধ্যমত অনলাইন যোগে পৰিশোধ কৰিব পাৰিব আপোনাৰ বকেয়া কৰ ঘৰতে বহি আপুনি প্ৰথমে ক্লিক কৰক www.পৰিবহণ.gov.in ৱেবছাইটত ইয়াৰ পিছতে ক্লিক কৰক অনলাইন সাৰ্ভিস অপশ্যনটোত আৰু ড্ৰপ ডাউন মেনুৰ পৰা বাছনি কৰক ভেহিকেল ৰিলেটেড সাৰ্ভিস আপুনি কেনেকৈ কৰিব ঘৰতে বহি অনলাইনত আমি সবিশেষ জনাইছো ভিডিঅ'খন সম্পূৰ্ণকৈ চাই থাকিব তাৰ পাছত আপুনি ক্লিক কৰিব লাগিব আমাৰ ৰাজ্যখনৰ নাম ইয়াতে কোৱা হৈছে তাৰ পাছত আপুনি আসামক ৰাজ্য হিচাপে বাছনি কৰক আৰু সন্নিবিষ্ট কৰক আপোনাৰ বাহনৰ পঞ্জীয়ন নম্বৰ আৰু তাৰ পাছত ক্লিক কৰক প্ৰচিড অপশ্যনটোত আৰু ইয়াৰ পিছতে ক্লিক কৰক পে টেক্সত আপুনি টেক্স পে কৰিব লাগিব আৰু তাৰ বাবে আপুনি ক্লিক কৰক পে টেক্সত আৰু পেমেণ্ট মোডৰ পৰা যিকোনো এটা অপশ্যন বাছনি কৰক আৰু কৰ পৰিশোধ কৰক আপুনি আৰু শীঘ্ৰে কৰ আদায় দিবলৈ বাহনৰ গৰাকীলৈ নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ বিভাগে আপুনি আপডেট কৰক যান বাহনৰ সকলো কাম কাজ আৰু অন্যথা জৰিমনাৰ লগতে জব্দ হ'ব পাৰে আপোনাৰ বাহনখন আৰু 1 মাৰ্চৰ পৰা আৰম্ভ হৈছে জনসেৱা মাহ গতিকে ৰাজ্যৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিছে 4টা নম্বৰ আৰু এই নম্বৰকেইটা হৈছে 9127206803 দ্বিতীয়টো নম্বৰ হৈছে 8011333013 তৃতীয়টো নম্বৰ হৈছে 8822755738 চতুৰ্থটো নম্বৰ হৈছে 8011578399 আৰু এই নম্বৰৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব যান বাহনৰ সকলো কাম কাজ আৰু পুৱা 9:30 পৰা 5 বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব এই নম্বৰ কেইটাত আৰু 50টাৰো অধিক সেৱা এই নম্বৰসমূহৰ জৰিয়তে আপুনি কৰিব পাৰিব আৰু ৰাজ্যত চলি আছে অপাৰেশ্যন চাৰখাৰ 3 অভিযান আৰু নথিপত্ৰ নোহোৱা বাহন
ৰাজপথৰ পৰা জব্দ কৰা হ'ব এইবাৰ।